জানাবলৈ এক গুৰুত্বপূৰ্ণ খবৰ যোৰহাটত বাঘৰ আতংক পশ্চিম যোৰহাটৰ পুৰণিমাটি চাহ বাগিচাত পুনৰ বাঘ পিঞ্জৰাবদ্ধ দীৰ্ঘদিনৰ পৰা অঞ্চলটোত সন্ত্ৰাস চলাই আহিছিল বাঘটোৱে পাছৰ পৰা 6 বছৰীয়া মতা বাঘটো পিঞ্জৰাবদ্ধ কৰিলে বন বিভাগে বাঘ পিঞ্জৰাবদ্ধৰ পাছতে স্বস্তিৰ নিশ্বাস গাঁওবাসী পুনৰবাৰ জনাইছো যোৰহাটত বাঘৰ আতংক পশ্চিম যোৰহাটৰ পুৰণিমাটি চাহ বাগিচাত পুনৰ বাঘ পিঞ্জৰাবদ্ধ দীৰ্ঘদিনৰ পৰা অঞ্চলটোত সন্ত্ৰাস চলাই আহিছিল বাঘটোৱে পাছৰ পৰা 6 বছৰীয়া মতা বাঘটো পিঞ্জৰাবদ্ধ কৰিলে বন বিভাগে বাঘ পিঞ্জৰাবদ্ধৰ পাছতে স্বস্তিৰ নিশ্বাস গাঁওবাসী তিলকিয়াম পুৰণি বাগান চাহ বাগিচাত আজিও এটা পিঞ্জৰাবদ্ধ এটা বাঘ ধৰা হ'ল বাঘটো মতা আৰু বয়স 7-8 বছৰমান হ'ব আৰু আমাৰ লগতে আপোনালোকৰ বহুত কষ্ট হৈছে আমাৰো ষ্টাফবিলাকে কণ্টিনিউ বাঘ আনিবলগীয়া হৈছে যোৱা কালিও দিয়ক পদুম বাগানৰ ওচৰত এটা বাঘ পিঞ্জৰাবদ্ধ কৰি ইয়ালৈ অনা হয় আপোনালোকৰ কালিও আহিছে আজিও আহিছে আমি কি বুলিও সন্তুষ্ট কৰিম তথাপিতো আমিও কষ্ট কৰিছোঁ ছাৰ বাঘটো আপোনাৰ আগতেও সেই জেগাত এটা বাঘ পোৱা হৈছিলে মাইকী বাঘ এইটো মতা বাঘ হয় হয়তো সিহঁতৰ পোৱালি থাকিব পাৰে নেকি থাকিব পাৰে দেই মানে আমি এইটো নুই কৰিব নোৱাৰোঁ কাৰণ বাঘটো মানে বহুত বাঘ এতিয়া ওলাইছে বুলি আমি গম পাইছোঁ কিন্তু উপদ্ৰৱ তেনেকৈ কিছু অঞ্চলত কৰিছে যদিও আমাৰ কমপ্লেইন অহা নাই আমি কমপ্লেইন আহিলে আৰু আমাৰ পিঞ্জৰা যথেষ্ট আছে আপুনি পালে ইমান বাঘে পোৱালি দিলে আচলতে পোৱালি দিলে সংখ্যাটো বৃদ্ধি পাই গৈছে